তো তোমালোকে আজি চোৱা কুৱেশ্যন বেংকৰ SSLC 2024 বিজ্ঞানৰ শক্তিৰ উৎস 14 নম্বৰ চেপ্টাৰটোৰ এই MCQ কিটা ফাৰ্ষ্টতে চোৱা কুৱেশ্যন বেংক আলোচনা কৰোঁ। তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? তো এইটো হ'ব নিউক্লিয় শক্তি। ইয়াৰ আগৰটো হৈছে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়? এইটো হ'ব নিউক্লিয় শক্তি। তো তোমালোকে জানাই ইয়াৰ 3 নম্বৰটো হৈছে তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? তো এইটো হ'ব নিউক্লিয় শক্তি। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস? তো এইটো হ'ব তোমালোকৰ সৌৰ শক্তি। পৰম্পৰাগত শক্তিৰ উৎস সৌৰ শক্তি। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা ইয়াৰ আগৰ প্ৰশ্নটো হৈছে তলৰ উল্লেখ কৰা কোনটো পৰম্পৰাগত শক্তিৰ উৎস? তেতিয়া ইয়াৰ আনসাৰটো হ'ব নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ তলত উল্লেখ কোনটো পৰম্পৰাগত শক্তিৰ উৎস? এইটো হ'ব তোমাৰ বায়ু শক্তি পৰম্পৰাগত শক্তিৰ উৎস। তো ইয়াৰ আগৰ প্ৰশ্নটো আমি চাব পাৰোঁ যে খালি ঠাই পূৰ কৰা। চাপ সংকুচিত প্ৰাকৃতিক গেছ প্ৰধান উপাদান কাৰ্বন ডাই চাপ সংকুচিত প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হাইড্ৰকাৰ্বন বিধ হ'ল মিথেন। এইটো CH4 লিখিলেও হ'ব, অসমীয়াত মিথেন লিখিলেও হ'ব। ইয়াৰ আগৰ প্ৰশ্নটো হৈছে জৈৱ গেছ মিথেনৰ আনুমানিক শতাংশ কিমান? 75%। এইটো তোমালোকে চাবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আগৰ প্ৰশ্নটো হ'ল কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে ডেছ গেছৰ উৎপন্ন হয়? কাৰ্বন মনোঅক্সাইড বা কাৰ্বন ডাই অক্সাইড। এইখিনিলৈকে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আছিলে। ইয়াৰ আগৰ লং কুৱেশ্যন কেইটা তোমালোকে চাই লোৱা, নিজে কেইটা কৰিবা আৰু নোৱাৰাটো মোক কমেণ্টত জনাব পাৰা। এইকেইটা তোমালোকৰ SSLCত অহা প্ৰশ্ন উত্তৰ শক্তিৰ উৎসৰ পৰা 14 নম্বৰ চেপ্টাৰটোৰ পৰা। আৰু ইয়াতে সম্ভাৱ্য তোমালোকৰ কেইটামান হেৰি দি দিছে MCQ, এইকেইটাও চাব পাৰা। এইটোৱে চাব পাৰা। এনেকুৱা চাকৰি এটা পোৱা চাৰিআলি তো এইখিনিলৈকে আছিলে তোমালোকৰ এইখিনি কুৱেশ্যন।